স্বাগতম জানাইছো মই দীক্ষিত শৰ্মা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এবাৰ বাওপন্থী বিচাৰধাৰাৰ ওপৰত সম্পূৰ্ণৰূপে আক্ৰমণাত্মক হৈ কেইবাটাও প্ৰশ্ন কৰিছে বিশেষকৈ ৰাজ্যৰ বাওপন্থীসকলক আক্ৰমণৰ লক্ষ্য কৰি লৈ মুখ্যমন্ত্ৰীয়ে কৈছে যে কাৰ্ল মাৰ্কছৰ বিচাৰধাৰা যি আছিল সেই বিচাৰধাৰাতকৈ শংকৰদেৱে আগৰ পৰাই এই বিচাৰধাৰা আনিছিলে কিন্তু ৰাজ্যত একাংশ যিসকল আছে যিসকল বাওপন্থী আছে তেওঁলোকে এনেকুৱা কৰিলে যে কাৰ্ল মাৰ্কছৰ পৰাহে যেন শংকৰদেৱে সাম্যবাদ শিকিছিলে কাৰ্ল মাৰ্কছৰ যি বিচাৰধাৰা আছিল সেই বিচাৰধাৰাৰ পৰাহে যেন অনুপ্ৰাণিত হৈছিল শংকৰদেৱ কিন্তু প্ৰকৃততে শংকৰদেৱৰ যি বিচাৰধাৰা আছিল সেই বিচাৰধাৰা কেবা দশকৰো আগৰ আছিল কেবা বছৰৰো আগৰ আছিল কেবা শতিকাৰো আগৰ আছিল আৰু এবাৰ সম্পূৰ্ণৰূপে বাওপন্থী বিচাৰধাৰাৰ ওপৰত আক্ৰমণাত্মক হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন লগতে আক্ৰমণ বামপন্থী বিচাৰধাৰাক এই মুহূৰ্তৰ এই গুৰুত্বপূৰ্ণ বাতৰিটো আপোনালোকলৈ আগবঢ়াইছো বাওপন্থী চিন্তাধাৰাক তুলাধনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সাম্যবাদী বিচাৰধাৰাক সন্দৰ্ভত বাওপন্থীক প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মাৰ শংকৰদেৱক সাম্যবাদী কোৱাৰ বিপৰীতে কাৰ্ল মাৰ্কছকহে বৈষ্ণৱী বুলি ক'ব লাগিছিল ৰাজ্যৰ বাওপন্থী বিচাৰধাৰাৰ আক্ৰমণৰ লক্ষ্য ডক্টৰ শৰ্মাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ পৃথিৱীলৈ অহাৰ আগত আহিছিল নে কাৰ্ল মাৰ্কছ আগত আহিছিল প্ৰশ্ন ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপনিষদতো মানুহৰ বিভাজন নোহোৱাৰ কথা কৈছে কাৰ্ল মাৰ্কছে নহয় উপনিষদতে এই বিষয়ে উল্লেখ আছে বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য শংকৰদেৱৰ পাছতহে কাৰ্ল মাৰ্কছ আহিছিল হেগতিকে শ্ৰেণীবিহীন যি সমাজ ব্যৱস্থাৰ কথা শংকৰদেৱে কৈছিল কাৰ্ল মাৰ্কছৰ আগতেই কৈছিল কিন্তু বাওপন্থীসকলে উলুটাই দিলে যে শংকৰদেৱো সাম্যবাদী আছিল শ্ৰেণী বিভাজনৰ নোহোৱা সমাজৰ কথা শংকৰদেৱে বহু যুগৰ আগতেই কৈছিল উপনিষদতো এই কথা উল্লেখ আছে মানুহৰ মাজত সমতাৰ বিষয়ে জানিবলৈ বেদ পঢ়িব লাগিব ইকুৱেলিটিৰ বিষয়ে জানিবলৈ বেদ পঢ়িব লাগিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য যদি ইকুৱেলিটিৰ বিষয়ে জানিব লাগে তেতিয়াহলে বেদ পঢ়িব লাগিব ৰাষ্ট্ৰীয়তাবাদ জানিবলৈ হলে চাণক্যক পঢ়িব লাগিব ন্যাশনালিজম ৰাষ্ট্ৰীয়তাবাদ জানিবলৈ চাণক্যক পঢ়িব লাগিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আৰু বীৰত্বৰ কথা জানিবলৈ লাচিত বৰফুকনক পঢ়িব লাগিব কাৰ্ল মাৰ্কছৰ সন্দৰ্ভত যিসকলে মন্তব্য কৰি থাকে তেওঁলোকক উত্তৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যে বীৰত্বৰ বিষয়ে জানিবলৈ লাচিত বৰফুকনক পঢ়িব লাগিব আৰু যদি ভাৰতৰ বিষয়ে জানিব লাগে তেতিয়াহলে শংকৰদেৱক পঢ়িব লাগিব অসমীয়া সভ্যতা সংস্কৃতি আৰু ভাৰতবৰ্ষৰ মাজত থকা সম্পৰ্কৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাওপন্থী বিচাৰধাৰাক চিন্তাধাৰাক তুলাধুনা আৰু ক'লে যে যি ক্লাছলেছ সোসাইটিৰ কথা কৈ থকা হয় সেই ক্লাছলেছ সোসাইটি কথা ভাৰতবৰ্ষৰ সভ্যতা সংস্কৃতি উপনিষদত উল্লেখ আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেও সেই কথা কৈছিলে কিন্তু উলুটাই বাওপন্থীসকলে এনেকুৱা কৰি দিলে যেন কাৰ্ল মাৰ্কছৰ পৰাহে যেন বাওপন্থী শংকৰদেৱে এই সাম্যবাদৰ কথা শিকিছিল আৰু এই সাম্যবাদ যেন বাওপন্থীসকলে ক'ব বিচাৰে শংকৰদেৱ সাম্যবাদী আছিল কিন্তু সকলো বিষয় তেওঁলোকে উল্টাই দিলে ইয়াৰ বিপৰীতে শংকৰদেৱক সাম্যবাদী কোৱাৰ বিপৰীতে কাৰ্ল মাৰ্কছকহে বৈষ্ণৱী বুলি ক'ব লাগে মুখ্যমন্ত্ৰীয়ে কি মন্তব্য কৰিলে মন্তব্য আগবঢ়াইছে So, উপনিষদত মানুহৰ মাজত বিভাজন নোহোৱা কৰি দিছে যে there is no class, no caste. We are only son of one creator. So now, Marx has come to this world earlier or Upanishad has come to this world earlier. Mahapurush Srimanta Shankardev agot ahisil ne Karl Marx agot ahisil. To ami Shankardev সাম্যবাদী বুলি কোৱাত কৰি কাৰ্ল মাৰ্কছে যেহেতু শংকৰদেৱৰ পৰাহে শ্ৰেণী বিভাজন হ'ব নালাগে বুলি শিকিছিল আমি কাৰ্ল মাৰ্কছকহে বৈষ্ণৱী বুলি ক'ব লাগিছিল যে he draw inspiration from Srimanta Shankardev
যদি মই হিষ্ট্ৰী লিখিলোহেঁতেন মই লিখিলোহেঁতেন যে কাৰ্ল মাৰ্ক্সৰ শ্ৰেণী বিভাজন নাই that he inherited from great Assamese saint of Srimanta Shankardeva. Because Srimanta Shankardeva has come on 1500th century and he came later. কিন্তু লেফট বিলাকে উল্টাই দিলে যে নহয় নহয় শ্ৰীমন্ত শংকৰদেৱ সাম্যবাদী আছিল আৰু শ্ৰীমন্ত শংকৰদেৱ জীয়াই থাকোঁতে কাৰ্ল মাৰ্ক্স কাৰ পেটত আছিল মাকৰ পেটত আছিল নে কাৰ পেটত আছিল nobody knows. So this is the manipulation of left. But Indian civilization is far beyond, both spiritually, theoretically. Marx want to establish a society, classless society, through a struggle. Sanatan Hindu Dharma wants to establish a classless society by education, by Hongskar, and it should be part of you. From the beginning, you are the son and daughters of one creator. There is no difference. So, have you heard of, in any of our curriculum, have you extensively studied Swami Vivekananda? The person from India, he stood up in American soil. He said, my dear brothers and sisters, claps are coming from all around. কিন্তু সেই মানুহজনৰ বিষয়ে পঢ়িবৰ কাৰণে লয়াৰ্ছ বুক ষ্টলত গৈ কিতাপ কিনিব লাগে তাত আমাৰ কেৰিকুলামত তাৰ বিষয়ে উল্লেখ নাই but there is a pages after pages dedicated to Karl Marx. আর কার্ল মার্ক্স নহয় কোনোবা লেনিন এজনে কবাত যুঁজিছিল তাৰ কথাও পঢ়িব লাগিব কোনোবা ৰাছিয়াত গৈ ষ্টেলিন এজনে হুলস্থুল কৰিছিল তাৰ কথাও পঢ়িব লাগিব but you will not study Srimanta Shankardev or Swami Vivekananda in your textbook. You will not study Kautilya or Chanakya, the father of the economics, father of the diplomacy. You will not study about Kautilya and Kautilya or Vishnugupta Chanakya. You will study about the bloody war that has taken place in Russia or China. What is my link up with that? Mutar pra ki pam moi? Russia Stalinism ahile, Leninism ahile, how I am affected? China Karl Marx ahile ne Mao Zedong ahile, moi jani ki kori? But you will be taught, no, you have to prepare for class work. So, etu porhiboi lagibo. You will not study Gandhi, you will not study Vallabhbhai Patel, you will not study Lokapriya Gopinath Bordoloi, you will not study Lasit Borphukan, you will not study Maharaj Silarai, you will not study Kumar Bhaskar Burman, but you will study Mao Zedong, Lenin, Stalin and other things. Russia government মোক scholarship দি আছে নেকি যে মই গৈ ৰাছিয়াত পঢ়িম নে চাইনাই মোক scholarship দি আছে যে মই তাতে গৈ পঢ়িম So left has damaged us extensively. Completely. আজি যদি society সংঘাত আছে society যদি conflict আছে society যদি আজি armed struggle আছে you go back and root of everything is the leftist ideology. Want to study equality, we have to study Veda. If we have to study nationalism, we have to study Chanakya. We have to study heroism, we have to study Lasit Borphukan. And if we have to think about Bharat, we have to study Srimanta Shankardev, Chaitanya Mahaprabhu, Ramanujam Madhavacharya. So our young generation, আমি যদি ভাৰতক সেই বিশ্বগুৰু পৰ্যায়ত লৈ যাব খুজো, we have to change ourselves, we have to ask for freedom.
This is the second freedom movement that give us freedom from leftist thought. They have extensively damaged. Eta left group ahibo, they will justify Assam agitation. Then there will be a fringe group. They will go to the Boru area, they will go to the Karbi area, they will justify a sub-regionalism conflict. Then they will go to another place and they will justify armed struggle. Then they will go to another place, they will say that no, you should seek freedom from India. So if you talk to NSCN, they will also say we will encourage by socialism. If you talk to Alpha, they will also say that we are encouraged by socialism. Then what is this socialism? What is this Marxism? Everybody who is violating the law, everybody who is outside the ambit of Indian Constitution, they will justify their struggle through the prism of Marxism. এজন মানুহক মাৰি কব no, in class struggle you can kill anybody. তুমি জন্ম দিছিলা নেকি? They will justify everything. So মই আহ্বান জনাম যে আমি ভাৰতীয় সংস্কৃতিৰ মূল ধাৰাটোলৈকে উভতি যাব লাগিব. Assam has a unique advantage and unique disadvantage. ভাৰতবৰ্ষৰ বিৱৰ্তনৰ এই গোটেই ঘটনা প্ৰবাহত we were central to every activity. If there was a Mahabharata, Assam was central. If there was a Ramayana, Assam was central. If there was a Puran period, you will see that Assam was in central. Till the time Mughal came, we were in the central theater of Indian civilization. But what happened? When we resisted Mughal, আৰু Mughal বহু বছৰ ভাৰতৰ বাদশাহ হৈ থাকিলে, সেই সময়ছোৱাত we got our relationship got disconnected with the mainland of India. 1800th century, 1900th century, all this period, till British connected us again for their own colonial interest. Because we resisted Mughal, we become isolated from the Indian theater of politics. Mughal ahile, Mughaler logot jujile, Aurangzeb ahile, Guru Nanak ahile, Aurangzeb ahile, Gobind Singh ahile, Shivaji Maharaj ahile. So all these things, এই যেটো activity asile, we were not part of that activity primarily because right from the time of P2 to Lasit Borphukan, we have resisted Mughal. We have resisted Mughal, we have not resisted any of our civilizational thought. Because our civilization was taken over by, at that point of time, by Mughal, we decided to resist them. Because we resisted them, there was a disconnection between the mainland India and us for a brief period. Out of 5,000 years, we remained disconnected for 100 years. During that point of time, etia ji সকলে narrative build up koribo khuje, they want to build up narrative on that 100 years, ignoring the glorious history of 4,900 years or beyond. যে আমি ইয়ান্দাবু খন্দিৰ পৰাহে ভাৰতৰ অংগ হলো. No. চন্দ্ৰ সূৰ্য থকা দিনৰ পৰাই আমি ভাৰতৰ অংগ আছিলো আৰু ভাৰতৰ অংগ আমি থাকিম. But briefly, we were disconnected from the mainland of India because we protected our civilization. We resisted Mughal. And our merit should not become our demerit.